আজি কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত লোৱা হয় কেবিনেট বৈঠকত বন বিভাগ সম্পৰ্কেও লোৱা হয় বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু সেই সিদ্ধান্ত সদৰি কৰিলে মন্ত্ৰী পৰিমল চক্ৰবৰ্তীয়ে কাজিৰঙাত নেচৰাল হিষ্ট্ৰী মিউজিয়াম স্থাপন কৰাৰ লগতে মিউজিয়ামৰ গড়ৰ খৰ্গ সংৰক্ষিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেট বৈঠকত বহুদিনের ফলৰ পৰা আমাৰ ইয়াতে নেচাৰেল ডেথ গড়ৰ হয় আৰু আমি এই হৰ্ণবিলাক আমি কোনো না কোনো ট্ৰেজাৰীত আমি ৰাখোঁ বা কেতিয়াবা আন কাৰণতো হয় এই হৰ্ণবিলাক আমি কালেক্ট কৰি ট্ৰেজাৰীত জমা ৰখা হয় আজিৰ দিনত গোটেই অসমত আমাৰ 2623টা গড়ৰ হৰ্ণ আছে আৰু এই 2623টা গড়ৰ হৰ্ণ আমি তাৰ ভিতৰত 50টাত আমাৰ কোর্ট কেস আছে এই 50টা আৰু 94টা গড়ের হর্ন আমি আমার ইয়াতে প্রিজার্ভেশন কৰি ৰাখিম এক্সিবিশনের কারণে কিবা শিক্ষাৰ কারণে ৰাইজে আহি চাব পাৰে কি কথা কি বতৰা আৰু লগে লগে আমি 2479 হর্ন আমি ডেস্ট্রয় করি যে আমি এইবিলাক সাইন্টিফিক্যালি ভালকে চাই মেলি আইডেন্টিফাই আমি কৰিছো আৰু এই যে বাকি 94 আৰু 50 এই হর্নবিলাক আমি কাজিৰঙাত এটা নেচাৰেল হিষ্ট্ৰী মিউজিয়াম এটা গঠন কৰি এটা বনাই আমি নেচাৰেল হিষ্ট্ৰী মিউজিয়ামত এই 94 আৰু 50 ৰাখিম হিষ্ট্ৰী মিউজিয়ামৰ ভিতৰত লগতে মাননীয় কেবিনেটে আমাক অনুমোদন দিলে খুব স্বাভাৱিকভাৱেই ইয়াতে আমাৰ ৰাইনো হৰ্ণ থাকিব হাতীৰ দাঁত থাকিব কিবা যিবিলাক আমাৰ ওয়াইল্ড লাইফৰ লগতে আমাৰ হিষ্ট্ৰীৰ লগতে জড়িত হৈ আছে আৰু নেচাৰেল লগতে জড়িত হৈ আছে এইবিলাক দি আমি এটা নেচাৰেল হিষ্ট্ৰী মিউজিয়াম গঠন কৰিম পত্নীক হত্যা চেষ্টা বলপূৰ্বকভাৱে গৰ্ভপাত বিচ্ছেদ নোহোৱাকৈ 3বাৰ বিবাহ এনে বহু গোচৰত অভিযুক্ত হোৱাৰ পিছতো আৰক্ষীয়ে কাৰায়ত্ব কৰিব পৰা নাই দস্যুৰূপী এজন চিকিৎসকক আনকি ৰহস্যজনক কাৰণত গোচৰ ৰুজু কৰাৰ 6 দিনৰ পিছতো অপৰাধীৰ কোনো সন্ধান এতিয়াও পোৱা নাই নুনমাটি আৰক্ষীয়ে আৰু চলোৱা নাই অভিযানো নুনমাটি আৰক্ষীৰ নীৰৱতাই ক্ষোভিত কৰি তুলিছে এতিয়া ভুক্তভোগী মহিলাক যিটো অৱস্থাত আছে চুলি তুলি একদম গুচি যাই কিনে ছোৱালীজনী বুলি হৈ গ'ল তাৰপিছত একমাহ নাই 25 দিনমান তাতে থাকি কিনে লৈ আহিলোঁ মই একদিন লৈ আহি কিনে GMCত চিকিৎসা কৰিছোঁ নিৰ্যাতিতাক ন্যায় দিয়াত ব্যৰ্থ নুনমাটি আৰক্ষী গোচৰ ৰুজুৰ 4 দিন পিছতো নহল তদন্ত দস্যুৰূপী ডাক্তৰ গজেন চন্দ্ৰনাথক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে নেকি নুনমাটি আৰক্ষীয়ে ভুক্তভোগী পত্নীয়ে এজাহাৰ দাখিল কৰাৰ 4 দিনৰ পিছতো দস্যুৰূপী ডাক্তৰক কৰায়ত্ব কৰাৰ কোনো চেষ্টা নকৰাৰ পিছতে উত্থাপন হৈছে এই প্ৰশ্ন এতিয়াও ৰহা আৰক্ষীয়ে নাজানে দস্যুৰূপী ডাক্তৰ গজেন চন্দ্ৰনাথৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ কথা কিয় এই গাফিলতি নুনমাটি আৰক্ষীৰ এজাহাৰৰ সৈতে ভুক্তভোগীয়ে নুনমাটি আৰক্ষীক দাখিল কৰিছে বহু তথ্য প্ৰমাণ যদি আইনে একো শিক্ষা দিব নোৱাৰে ৰাইজক গোটাই দিয়ক ৰাইজে এইখিনি উচিত শিক্ষা দিব পাৰিব ইতিমধ্যে স্বাস্থ্য পৰীক্ষাও সম্পন্ন হৈছে ভুক্তভোগীৰ কিন্তু তাৰ পাছতো গা লৰা নাই নুনমাটি আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ ইতিমধ্যে ৰন্থলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কোৱাৰ্টাৰ এৰি পলাল ডাক্তৰ গজেন চন্দ্ৰনাথ পূৰ্বেও 9 মাহ পলাই থকাৰ ৰেকৰ্ড আছে দস্যুৰূপী ডাক্তৰ গজেনৰ পূৰ্বৰ পত্নীয়ে গোচৰ দিয়াৰ পিছত সেইবাৰো পলাইছিল গজেনে মুখৰ আগতে কৈছে যে ৰহাৰ আৰক্ষী হেনো তেওঁৰ পকেটত গতিকে তেওঁ কৈছে যিহেতু আগতে 9 মাহ ধৰি পলাই আছিলে গোটেই ৰেকৰ্ড পাব মৰিগাঁও কোৰ্টত আছে গোটেইখিনি ৰেকৰ্ড আছে 9 মাহ পলাই আছে তেওঁক এৰেষ্ট কৰিব পৰা নাই দস্যুৰূপী ডাক্তৰ গজেনৰ বিৰুদ্ধে মৰিগাঁও আৰু ৰহা থানাত ৰুজু হৈ আছে কেইবাটাও গোচৰ বহুত কেছ আছে কিন্তু তাৰ পাছতো আজি ৰন্থলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক গজেন চন্দ্ৰনাথ আইনী বিচ্ছেদ নকৰাকৈ যি গজেনে বিয়া পাতিছে কমেও 3 গৰাকী মহিলা যি গজেনে বলপূৰ্বকভাৱে ঘৰতে গৰ্ভপাত কৰাইছে
পত্নীৰ যি গজেনে তাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাই পত্নী যি গজেনে 3 মাহ ধৰি টোপনি অহাৰ ঔষধৰ ইনজেকশ্যন প্ৰয়োগেৰে গৃহবন্দী কৰি থৈছিল পত্নী মোৰ এবৰ্চন কৰাইছে ঘৰতে ছুটিৰ বাবে দৰখাস্ত নিদিয়াকৈ সেই গজেন এতিয়া পলাতক কেনেকৈ ছুটি পাব পাৰে ডক্টৰ এজন কোভিড প্ৰট'কলত তেওঁ ছুটি পাব নোৱাৰে কৰোনা কালত অনুমতি নোলোৱাকৈ কৰ্তব্যত অনুপস্থিত থকা চিকিৎসক গজেন চন্দ্ৰ নাথৰ বিৰুদ্ধে বিভাগীয় তদন্ত চলোৱাৰ হুংকাৰ নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ আজি তেওঁ নাই চাগে আজি মজনাটো নাই বেলেগ ডক্টৰ আহিছে এতিয়া আনকি বাতৰিত গজেনৰ গুণ্ডামীৰ খবৰ পাই বিভাগীয় তদন্ত চলাবলৈও সাজু হৈছে নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালক যি সময়ত নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকে তদন্ত চলাবলৈ সাজু হৈছে সেই সময়ত ৰহা আৰক্ষীক খবৰ এটা দিয়াৰো অৱসৰ পোৱা নাই নুনমাটি আৰক্ষীয়ে প্ৰশ্ন হয় তদন্তৰ নামত এটাৰ পিছত আনটো এনকাউণ্টাৰ কৰা আৰক্ষীয়ে কৰায়ত্ব কৰি বিচাৰ চলাবনে দস্যুৰূপী ডাক্তৰ গজেন চন্দ্ৰ নাথৰ নুনমাটিৰ পৰা অজয় বৰ্মন আৰু বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ছুটি কাপোৰে লগালে জগৰ হাফ পেণ্ট পৰিধান কৰাৰ বাবে পৰীক্ষাত বহিবলৈ বাধা আৰোপ কৰা হ'ল এগৰাকী ছাত্ৰীক পৰীক্ষাৰ্থীগৰাকীৰ ঘৰ বিশ্বনাথত তেজপুৰৰ জিএমটিত অনুষ্ঠিত হৈছিল কৃষি বিভাগৰ প্ৰৱেশ পৰীক্ষা আৰু শিক্ষানুষ্ঠানখনে পৰ্দাৰ কাপোৰ পৰিধান কৰাইছে পৰীক্ষাত বহিবলৈ বাধ্য কৰোৱাৰ অভিযোগ কৰিছে ছাত্ৰীগৰাকীয়ে ছুটি কাপোৰক কেন্দ্ৰ কৰি যুৱতীগৰাকীয়ে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে মই পৰ্দাখন মেৰাই গৈ এক্সামটো দিম ছোৱালীকেইজনীয়ে কৈছে যে তুমি কিয় চৰ্টছ পিন্ধি আহিলা মই কৈছো এতিয়া এডমিট কাৰ্ডত মেনশ্যন কৰা মই কেনেকৈ জানিম যে চৰ্টছ পিন্ধিব নালাগে চেকেই কৰা নাই কি আছে নাই মোক কৈছে ছাইডত ৰখি থাকা মই কৈছো কিয় কিবা প্ৰব্লেম আছে নেকি কৈছে যে শৰ্ট ড্ৰেছেছ আৰ নট এলাউড মই কৈছো why it is not mentioned in the admit card then they told that you have to know তাৰমানে মই কেনেকৈ জানিম সেইটোতো এডমিট কাৰ্ডত ক'ব লাগিব আৰু শৰ্ট ড্ৰেছেছ কিয় পিন্ধিব নোৱাৰে তাৰ একো ভেলিড ৰিজন নাই শৰ্টছ পিন্ধাটো একো অপৰাধ নহয় শৰ্টছ আজিকালি চব ছোৱালীয়ে পিন্ধে আৰু যদি সঁচাকৈ সিহঁতে নিবিচাৰে শৰ্টছ নিপিন্ধাটো যদি বিচাৰে যে শৰ্টছ পিন্ধিব নালাগে সেইটো অবভিয়াছলি এডমিট কাৰ্ডত মেনশ্যন কৰিব লাগে আৰু মই যেতিয়া সেই কথাটো ক'লোঁ সিহঁতে মোক ক'লে যে এইটো কমন চেন্সৰ কথা জানিব লাগে দেউতাক ফোন কৰিলোঁ দেউতাই কৈছে যে ছাৰজনক দিয়া কথা পাতো মই ছাৰক কৈ আছো মই ফাদাৰ ৱাজ টু টক টু ইউ ছাৰ প্লিজ টক টু মাই ফাদাৰ নাই ছাৰজনে নেপাতে মানে মোৰ দেউতাৰ লগত কথা নেপাতে আল্টিমেটলি মোৰ দেউতাক অপমান কৰাৰ নিচিনা হ'ল সেইটো ক্ষেত্ৰত কিয় নেপাতে কথা লাষ্টত পাপাক ক'লে যে পেণ্ট এটা লৈ আনিব লাগিব দোকানৰ পৰা পাপাই গ'ল বহুত দেৰি হৈছে পিছত পৰ্দা এখন লৈ আনিছে ছোৱালীজনী কৈছে পৰ্দাখন মেৰিয়াই যোৱা মই পৰ্দাখন মেৰিয়াই গৈ এক্সামটো দিম ছোৱালীকেইজনীয়ে কৈছে যে তুমি কিয় চৰ্টছ পিন্ধি আহিলা মই কৈছো এতিয়া এডমিট কাৰ্ডত মেনশ্যন কৰা মই কেনেকৈ জানিম যে চৰ্টছ পিন্ধিব উপ নিৰ্বাচনক লৈ সাজু হৈছে শাসক বিৰোধী বিজেপি মিত্ৰজোঁটে এক প্ৰকাৰ নিশ্চিত কৰিছে 6টা সমষ্টিৰ অধিকাংশৰে প্ৰাৰ্থী ইয়াৰ বিপৰীতে কংগ্ৰেছৰ এতিয়া 2 নাৱত 2 ভৰি যাক লৈ বিজেপিৰ টিপ্পনী কংগ্ৰেছৰ হেনো উপ নিৰ্বাচনৰ বাবে ঘটিছে প্ৰাৰ্থীৰ অভাৱ 6টাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনক লৈ সাজু হৈছে শাসক বিৰোধী শাসকীয় দলৰ প্ৰভাৰী এইখিনি সময়ত ব্যস্ত হৈ পৰিছে সমষ্টিয়ে ইফালে প্ৰধান বিৰোধী দলো সম্প্ৰতি ব্যস্ত উপ নিৰ্বাচনক লৈ আমাৰ মাজুলীৰ কাৰণে প্ৰাক্তন মন্ত্ৰী বৰ্তমান বিধায়ক বসন্ত দাস ডাঙৰীয়াক এখন কমিটিৰ দায়িত্ব দিয়া হৈছে থাউৰা সমষ্টিত আমি প্ৰণতি ফুকন ডাঙৰীয়ানীক দায়িত্ব দিছোঁ সভানেত্ৰী হিচাপে বুৰণি সমষ্টিত ৰাণা গোস্বামী ডাঙৰীয়াক গোসাইগাঁৱত ৰকিবুল হুছেইন তামোলপুৰত দেৱব্ৰত শইকীয়া ডাঙৰীয়াক এই 5খন কমিটিৰ ৰিপৰ্টৰ ভিত্তিত আমি আহি থকা সময়ত এই প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ম বুধবাৰে সংবাদমেলযোগে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত সকলো বিৰোধী শক্তিক এক হৈ যুঁজ দিয়াৰ আহ্বান জনালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া একমাত্ৰ ভাল উপায় যে ইউনাইটেড অপজিশ্যন ইজ দি বেষ্ট ৱে টু কাউণ্টাৰ বিজেপি লগে লগে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া তথা বিৰোধী শক্তিক আক্ৰমণ বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰৰ বিৰোধী এতিয়া বহুধা বিভক্ত উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী নাই কংগ্ৰেছত আন দলৰ পৰা প্ৰাৰ্থী আমদানি কৰিব বিচাৰিছে কংগ্ৰেছে যিহেতু ৰাজনীতিত আলোচনাৰ মাধ্যমেৰে বহুত সমস্যাৰ সমাধান হয় মই আশা কৰিম যে বিভিন্ন ৰাজনৈতিক দলে আলোচনা কৰক যে 10টা পাৰ্টি হ'লেও মোৰ সেইটো কাৰণে মোৰ দায়িত্ব এইটো মই জানো যে সেইটোৱে একমাত্ৰ ভাল উপায় যে ইউনাইটেড অপজিশ্যন ইজ দি বেষ্ট ৱে টু কাউণ্টাৰ
বিজেপি কংগ্ৰেছৰ নেতৃবৃন্দ সম্পূৰ্ণ হতাশাগ্ৰস্ত তেওঁলোকে একত্ৰিত হোৱাৰ কথা এটাই কথা যে তেওঁলোকে সম্ভৱতঃ এই উপনিৰ্বাচনৰ বাবে তেওঁলোকৰ প্ৰাৰ্থী বিচাৰি পোৱা নাই দলীয় সেইকাৰণে মিত্ৰতাৰ নামত হয়তো কাৰোবাক তেওঁলোকে হয়তো এই আসনকেইখন এৰি দিয়াৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেইকাৰণে এনেকুৱা বক্তব্য ইফালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন বিজেপিয়ে 20 দিনীয়াকৈ পাতিবলৈ ওলোৱাক লৈ কৰা মন্তব্যকো চোকা ভাষাৰে সমালোচনা কৰিলে বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰে কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইমান ভাল কাম কৰি আছে আমি তেখেতৰ জন্মদিন 70 বছৰীয়া বোধ কৰোঁ আৰু ৰাজনৈতিক জীৱনৰ 20 বছৰ এইটো 21 দিনীয়াকৈ পাতিম অসমত এদিনীয়াকৈ পাতক যিটো দলৰ ৰাইজৰ প্ৰতি সেৱা আৰু সমৰ্পণৰ মনোভাৱ নাই তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিয়ে দেশজুৰি যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে 20 দিনীয়াকৈ সেৱা আৰু সমৰ্পণ যি কাৰ্যসূচী হাতত লৈছে তাক সমালোচনা কৰাৰ কোনো অধিকাৰ নাই লক্ষ্য কোঁৱৰৰ স্পষ্ট কথা ভাৰতীয় জনতা পাৰ্টিয়ে কাৰ্যসূচী এটা উদযাপন হিচাপে লোৱা নাই যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 20 বছৰ কাল তেখেতে 13 বছৰ দিন গুজৰাটৰ মুখ্যমন্ত্ৰী 7 বছৰ দিন দেশৰ প্ৰধানমন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছে আৰু তেখেতৰ এই কাৰ্যকালত আমি দেখা পাইছো প্ৰশাসনিক সংস্কাৰৰ পৰা আদি কৰি সুশাসন তেখেতে ভাৰতবৰ্ষত দিবলৈ সক্ষম হৈছে পৃথিৱীৰ ভিতৰতে অন্যতম এগৰাকী জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈছে শেহতীয়াকৈ ব্ৰিটিছ হেৰাল্ডেও এই কথা প্ৰকাশ কৰিছে যে কোভিড পেণ্ডামিকৰ সময়তো কোভিড মহামাৰীৰ সময়তো অত্যন্ত সফলভাৱে দেশত তেওঁ সুশাসন প্ৰদান কৰিবলৈ সক্ষম হৈছে ৰাইজৰ টকা ব্যয় কৰি জন্মদিন পালন কৰিবলৈ ওলোৱা নাই বিজেপি সেৱাৰ মনোভাৱেৰে নিষ্ঠাবান কংগ্ৰেছীকো প্ৰধানমন্ত্ৰীৰ জন্মদিনক লৈ বিজেপিয়ে লোৱা সেৱা সমৰ্পণ কাৰ্যসূচীত ভাগ ল'বলৈ আহ্বান মুখপাত্ৰ কোঁৱৰৰ আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিৱস সেৱা আৰু সমৰ্পণ হিচাপে যি ধৰণে আমি উদযাপন কৰিবলৈ লৈছোঁ ইতিমধ্যে আমি জনতাৰ মাজত ব্যাপক উৎসাহ দেখা পাইছোঁ যাক লৈ তেওঁলোক শংকিত হৈ পৰিছে আৰু আমিও বিৰোধী দল হ'লেও কংগ্ৰেছ দলৰ নিষ্ঠাবান সদস্যসকলক আমি অনুৰোধ জনাম যে এই সেৱা আৰু সমৰ্পণ দিৱসত এই কাৰ্যসূচীত তেওঁলোকো জনতাৰ বাবে জনতাৰ সেৱাৰ অৰ্থে অংশগ্ৰহণ কৰে কংগ্ৰেছ বিজেপিৰ এই বাকযুদ্ধৰ মাজতে ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চা ব্যস্ত এতিয়া প্ৰধানমন্ত্ৰীৰ জন্মদিনক লৈ কোনদিনা ক'ত কি কৰিব তাৰ হিচাপ নিকাচত ব্যস্ত এতিয়া বিজেপিৰ যুৱ ব্ৰিগেড ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিমাতীঘাটৰ ট্ৰেজেডিৰ পিছত এতিয়া ফেৰীৰ টিকেট বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে যাত্ৰীসকলে কিন্তু এই দুৰ্ভগীয়া যাত্ৰীসকলক ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে অভিভাৱক মন্ত্ৰী বিমল বৰাই লগতে মন্ত্ৰী বিমল বৰাই জনালে ঘটনাৰ পিছদিনা মাজুলীৰ ৰাজপথত ক্ষোভিত ছাত্ৰ ছাত্ৰীৰ সৈতে হোৱা ঘটনাৰ সবিশেষো ফেৰী জাহাজ নাই আমি নিৰুপায় ধৈৰ্য ধৰক মাজুলীবাসীয়ে অতদিনেতো তেনেধৰণে তাতে যাত্ৰা কৰি আছিলে কোনেও আমি ভবা নাছিলোঁ যে এনেকুৱা ঘটনা ঘটক কোনোবাই ভাবে নেকি কোনো ভবা নাই কিন্তু জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত নোহোৱালৈকে যাতে ছিংগুল ইঞ্জিনৰ নাও তাতে চলাচল নহয় সেইটোহে আমি কথা কৈছোঁ গতিকে এইকেইদিন অকণমানটো কষ্ট হ'ব উপায়টো নাই অসহায় স্বীকাৰোক্তি পৰ্যটন মন্ত্ৰী বিমল বৰাৰ এটা জাহাজ দুৰ্ঘটনাই উদঙালে এটা বিশাল ব্যৱস্থাৰ স্বৰূপ ব্যক্তিগত খণ্ডৰ জাহাজ নচলিলে হাহাকাৰ লাগে যাত্ৰীৰ বিয়াগুম জল পৰিবহণ বিভাগে বছৰ বছৰ ধৰি যোগাৰ কৰিব নোৱাৰিলে নাও ফেৰী জাহাজ এতিয়া জাহাজৰ টিকটৰ অভাৱত ঘাটে ঘাটে যাত্ৰীৰ হাহাকাৰ অচল প্ৰায় অৱস্থা নিমাতীঘাট এনে পৰিস্থিতিত এজন মন্ত্ৰীৰ মন্তব্য ধৈৰ্য ধৰক জাহাজ আহি আছে যদি আকৌ সেই পুনৰাবৃত্তি তেনেধৰণৰ সেই যাতায়াত পৰিবহণ ব্যৱস্থা তেনেধৰণে কৰা যায় তেনেধৰণৰ প্ৰশ্ন উত্থাপন হ'ব আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ডাবল ইঞ্জিন নোহোৱালৈকে জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত নোহোৱালৈকে যাতে ছিংগুল ইঞ্জিনৰ নাও তাতে চলাচল নহয় সেইটোহে আমি কথা কৈছোঁ চৰকাৰে আঁচনিৰ জৰিয়তে ডাবল ইঞ্জিনৰ ব্যৱস্থাও শীঘ্ৰে আৰম্ভ কৰিব এই ক্ষেত্ৰত ডাবল ইঞ্জিন সংস্থাপনৰ বাবে 10 লাখ টকাও দিব চৰকাৰে মেৰিন ইঞ্জিন সংস্থাপিত তাৰ কাৰণে আমাৰ আঁচনিও আছে আমি 10 লাখ টকা সেই যিসকল নাৱৰ ব্যৱসায় কৰে তেওঁলোকে আমি 10 লাখ টকাও দিম 70% গ্ৰাণ্ট 5% 75% গ্ৰাণ্ট 25% লোন
তেওঁলোকে সংস্থাপন কৰক আৰু কৰি তেওঁলোকে নিজৰ যি জীৱিকা সেই জীৱিকা চলাই লৈ যাওক। নিমাতী ঘাটৰ নাও দুৰ্ঘটনাৰ এদিন পিছতে মাজুলীত ছাত্ৰ ছাত্ৰীৰ ক্ষোভৰ সন্মুখীন হৈছিল মন্ত্ৰী বিমল বৰা। অভিভাৱক মন্ত্ৰীগৰাকীক জিলা প্ৰশাসনে প্ৰতিবাদকাৰীৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছিল যদিও বিমল বৰাই নিজে সন্মুখীন হৈছিল ছাত্ৰ ছাত্ৰীৰ। আৰু মই নিজে খোজকাঢ়ি তালৈ গৈ, কাৰণ মোৰ PSOও নাই নিয়া, মোৰ কোনো ছিকিউৰিটিও নিয়া নাই, এপাৰতে মই থৈ গৈছোঁ আৰু নিজে খোজকাঢ়ি গৈ মই তাৰ আৰক্ষী অধীক্ষকগৰাকী আছে, মই কৈছোঁ বোলে মই তালৈ গৈ আছোঁ, কথা পাতিম। আৰু মই নিজে গৈ পিনি তাত গৈ তেওঁলোকৰ মাজত সোমাই লৈ তেওঁলোকৰ মনৰ কথাখিনি বুজিছোঁ। নিউজ 18ক জনোৱা মতে নিমাতী ঘাটৰ ঘটনাৰ নিশাৰ পৰাই নাখাই নবৈ লঘোণে তদাৰক কৰাৰ কথা অৱশ্যে ক'বলৈ নাপাহৰিলে মন্ত্ৰী বিমল বৰাই। সেই তেনেকুৱা এটা চিটুৱেশ্যনৰ পৰা আমি কেতিয়াও আঁতৰত থাকিব নিবিচাৰোঁ, কাৰণ জনসাধাৰণে কি কৈছে সেইখিনি আমি জানিব লাগিব, বুজিব লাগিব। আৰু সেইকাৰণে তেখেতসকলৰ মাজলৈকে মই নিজে গুচি গৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া তালৈ গৈ পোৱাৰ আগে আগে মই তেওঁলোকৰনো কি মনৰ কথা আছে, তেওঁলোকৰ মনৰ কথাখিনি জানিবৰ কাৰণে ৰাজপথত তেওঁলোকৰ লগত একেলগে মাটিত বহি জানিব বিচাৰিলোঁ। এতিয়া প্ৰশ্ন হৈছে কেতিয়া আহিব ডাবল ইঞ্জিনৰ জাহাজ? ইমান সোনকালে ব্যয়বহুল জাহাজ মেনেজ কৰা সম্ভৱনে? জাহাজ নহালৈকে কি কৰিব মাজুলীবাসীয়ে? উল্লেখযোগ্য যে মাজুলীত এতিয়া উদ্ভৱ হৈছে খাদ্য সংকটৰো। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। कहानी संघर्ष की, कहानी उत्कर्ष की, कहानी एक ऐसी शख्सियत की जो गरीबी और गुमनामी के अंधेरों से निकलकर बना विश्व के सबसे बड़े लोकतंत्र का नायक। कौन है ये व्यक्ति? मैं नरेंद्र दामोदर दास मोदी। मोदी, द अनटोल्ड स्टोरी। निर्माण पावर स्वैग, चल शुरू हो जा। माय टर्न कर दे सब कुछ ऑन ट्रैक। स्ट्रॉन्ग है माय टर्न, फ्लेक्सिबल माय टर्न, बड़ा समझदार। निर्माणर मानदंड माय टर्न।